তুমি চাগে বহুত ব্যস্ত নহয়নে? তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লে। গাইজ, আপোনালোকে সকলোৱে গম পাইছে যে 31 অক্টোবৰ তাৰিখে আমাৰ হিয়াৰ আমঠু জুবিনদাৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে মুক্তি লাভ কৰিব। গাইজ, আমি সকলোৱে ছবিগৃহত ৰৈ ৰৈ বিনালে চিনেমাখন চাম, হয়নে? গাইজ, কৰিমা বৌয়ে এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে তুমি চাগে বহুত ব্যস্ত নহয়নে? তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে। শেষ পৰ্যায়ৰ কাম সকলো নিৰীক্ষণ কৰিব লাগে। বেকগ্ৰাউণ্ড মিউজিকৰ কামটো যে সন্তুষ্টি নাহেই। ৰিলিজ প্লেন চাব লাগে। এইবাৰ নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব। অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব। কিবা নহয় কিবা এটাতো প্ৰতিখন চিনেমাত বঢ়াই নিবই লাগিব। উফ, ৰক্ষা পোৱা নাই চাগে তুমি। সেইকাৰণে এতিয়াও ফোন ইমান দিনেই নাই। দৌৰা দৌৰিৰ কোবত লগ দিয়াটো সম্ভৱেই হোৱা নাই। একো নাই, মই বুজি পাওঁ নহয়। আৰু মিছন চাইনা ৰিলিজৰ আগত অকণমানি ল'ৰা এটাই কন্দাৰ দৰে চিন্তাতে ফেকুৰি ফেকুৰি নাকান্দিবা আকৌ এইবাৰ দেই। মানুহে আশা কৰাৰ দৰে যদি মই দিব নোৱাৰোঁ কি হ'ব? কিবোৰ যে চিন্তা কৰা তুমি। মই বাৰু সদায়ে আছোঁ বুকুত আলফুলে সাৱটি লৈ খুৱাই দিবলৈ। তথাপি ধুনীয়াকৈ সঁচা মনেৰে কষ্ট কৰি কৰা ভাল কাম এটি ৰাইজে ভাল পাবই। কিন্তু ইমান দিন যে পাৰ হৈ গ'ল তোমাক নেদেখাকৈ, মাত এটা নুশুনাকৈ, খবৰ এটা ল'ব নোৱাৰাকৈ। বৰকৈ মনত পৰিছে অ' গল্ডি। বহুত মিছ কৰিছোঁ তোমাক। এটা এটা মুহূৰ্ত কেনেকৈ পাৰ হৈছে ক'বই নোৱাৰোঁ একো। মই আছোনে নাই নিজেই বুজি পোৱা নাই।